Hello aspirants, welcome to MP Academy. Aji class tut ami Indian Polity series tour part number 14 to discuss koribole goi asu. Aru aji Indian Constitution or amar Sombidhan khonor article number 15 to aji ami discuss korim. Here agote ami article 1 or pra article number 14 leke already discuss kori ahiso. Aji ami amar Sombidhan ba Constitution khonor part 3 of the Indian Constitution, that is fundamental rights, tare ami aji article number 15 to discuss koribole goi asu. Amar article number 15 কৈছে যে prohibition of discrimination on grounds of religion, race, caste, sex or place of birth. Article 15 কৈছে যে কোনো ধৰণৰ discrimination মানে ভেদভাৱ কৰিব নোৱাৰে ৰিলিজিয়নৰ ওপৰত ভিত্তি কৰি, ৰেছৰ ওপৰত ভিত্তি কৰি, কাষ্ট, sex বা place of birth মানে জন্ম হোৱা জাগাটোৰ ওপৰত ভিত্তি কৰি কোনো মানুহৰ প্ৰতি discrimination বা ভেদভাৱ কৰা নহব আমাৰ দেশৰ ভিতৰত। আৰু ইয়াতে আৰ্টিকেল নম্বৰ 15 ৰ ক্লজ নম্বৰ 1 ত কৈছে যে ষ্টেটে কোনো ধৰণৰ ডিসক্ৰিমিনেশন কৰিব নোৱাৰে কোনো এজন সিটিজেনৰ ওপৰত এই কেটাৰ ওপৰত ভিত্তি কৰি ৰিলিজন, ৰেছ, কাষ্ট, সেক্স আৰু প্লেস অফ বাৰ্থ মানে গভৰ্নমেন্টৰ ফালৰ পৰা ষ্টেটৰ ফালৰ পৰা কোনো ধৰণৰ যাতে ডিসক্ৰিমিনেশন নহয় কোনো এজন সিটিজেনৰ ওপৰত তেওঁলোকৰ ৰিলিজন, ৰেছ, কাষ্ট, জেন্ডাৰ ওপৰত ভিত্তি কৰি পেনে কোনো ধৰণৰ ডিসক্ৰিমিনেশন বা ভেদভাৱ কৰিব নোৱাৰে। নেক্সট আমাৰ যোনটো আছে ক্লজ নম্বৰ 2 তাতে কৈছে যে no citizen shall on ground of only of religion, race, caste, sex or place of birth or any of them be subject to any disability, liability, restriction or condition with regard to মানে ইয়াতে কৈছে যে ষ্টেটে তো ডিসক্ৰিমিনেশন বা ভেদভাৱ কৰিব নোৱাৰে লগতে এজন সিটিজেনেও আন এজন সিটিজেনৰ প্ৰতি কোনো ধৰণৰ ডিসক্ৰিমিনেশন কৰিব নোৱাৰে ৰিলিজন, ৰেছ, কাষ্ট, জেন্ডাৰ বা place of birth ওপৰত ভিত্তি কৰি পেনে। that means for example যদি এজন particular citizen or restaurant এখন আছে আৰু তেওঁ যদি এনেকুৱা কিবা এটা rule বনাইছে যে মোৰ ৰেষ্টুৰেণ্টখনত অকল এইটো ৰিলিজনৰ মানুহ আহিব পাৰিব particular এই কেটামান ৰিলিজনৰ মানুহক মই সোমাব নিদু তেনেকুৱা ধৰণৰ ৰেষ্ট্ৰিকশন কৰিব নোৱাৰে পাব্লিক প্লেসেছত কোনো ধৰণৰ ৰিলিজন, ৰেছ বা কাষ্ট, সেক্স, প্লেস অফ বাৰ্থৰ ওপৰত ভিত্তি কৰি পেনে শপছে হওক পাব্লিক ৰেষ্টুৰেণ্ট, হোটেল, প্লেস অফ পাব্লিক এন্টাৰটেইনমেন্ট যিকোনো হ'ব পাৰে মানে পাব্লিক প্লেসেছত কোনো ধৰণৰ এজন সিটিজেনে আন এজন সিটিজেনৰ প্ৰতি ডিসক্ৰিমিনেশন কৰিব নোৱাৰে বুলি কৈছে। লগতে আৰু জায়গা দিছে যেনেকৈ ওয়েলছ, ট্যাঙ্কস, পাটিং ঘাটস, ৰোডস মানে এটো আমি বুজি লম যে পাব্লিক প্লেসেছত কোনো ধৰণৰ ডিসক্ৰিমিনেশন নহব কোনো এজন ষ্টেটে তো নোৱাৰে এজন সিটিজেনৰ ওপৰত ডিসক্ৰিমিনেশন কৰিব কাৰণে লগতে এটা পাৰ্টিকুলাৰ সিটিজেনেও আন এটা পাৰ্টিকুলাৰ সিটিজেনৰ ওপৰত ডিসক্ৰিমিনেশন বা ভেদভাৱ কৰিব নোৱাৰে। তাৰ পিছত আকৌ আমাৰ যোনটো ক্লজ নম্বৰ 3 আছে আৰ্টিকেল 15 ৰ তাতে কৈছে যে ষ্টেটক স্পেশাল পাৱাৰ দিছে বা কিছুমান স্পেশাল প্ৰভিজনস বা ৰুলস এন্ড ৰেগুলেশনস বা এক্ট বনাব পাৰে বুলি women আৰু childrenৰ কাৰণে। এতিয়া এটো ডিসক্ৰিমিনেশন হল নেকি বাৰু ভেদভাৱ হল নেকি মেনৰ লগত যে ষ্টেটক পাৱাৰ দিছে women আৰু childrenৰ কাৰণে অকল স্পেশাল প্ৰভিজন বনাব পাৰে মেনৰ কাৰণে নোৱাৰে তেনেকুৱা নহয় এটো একো ডিসক্ৰিমিনেশন হোৱা নাই হেতু জাস্ট women আৰু childrenৰ আপলিফমেন্টৰ কাৰণে তেওঁলোকৰ বেটাৰমেন্টৰ কাৰণে কিছুমান যদি স্পেশাল প্ৰভিজন ষ্টেটে দিব বিচাৰে দিব পাৰে কাৰণ হেতু ডিসক্ৰিমিনেশনত নপৰে কাৰণ ডিসক্ৰিমিনেশন মানে কি হয় যদি আমি কোনোবা এজন মানুহৰ ভাল কৰিব গৈ আন এজন মানুহৰ আমি হাৰ্ম কৰি আছো বা লোকসান কৰি আছো তেতিয়া ডিসক্ৰিমিনেশন হ'ব কিন্তু ষ্টেটে কৈছে যে women আৰু childrenৰ কাৰণে স্পেশাল প্ৰভিজন বনাব পাৰে তেওঁলোকৰ বেটাৰমেন্টৰ কাৰণে হেতু আমি ডিসক্ৰিমিনেশন বুলি নাভাবো কাৰণ যেহেতু তাতে মেনৰ বা বেলেগ এটা গ্ৰুপৰ একো হাৰ্ম হৈ থকা নাই এটা পাৰ্টিকুলাৰ গ্ৰুপৰ আপলিফমেন্টৰ কাৰণে হে বেটাৰমেন্টৰ কাৰণে হে এটো কৰা হৈছে কিছুমান ৰেশনাল ফেক্টৰৰ কাৰণে যেনেকে ফৰ এক্সাম্পল ৰিজাৰ্ভেশন ৰাখিব পাৰে পাৰ্লিমেন্টত womenৰ সিটৰ কাৰণে ৰিজাৰ্ভেশন কিয় ৰাখা হৈছে কাৰণ পাৰ্লিমেন্টৰ womenৰ পাৰ্টিসিপেশন বহুত কম যদি ৰিজাৰ্ভেশন ৰাখা হয় তেতিয়া womenে পাৰ্টিসিপেট কৰিব পাৰিব তেতিয়া womenৰ কাৰণে কিছুমান নতুন ৰুলস এন্ড ৰেগুলেশনস বা লস কিছুমান ইনেক্ট কৰিব পাৰিব হেতু কাৰণে যেহেতু পলিটিক্যালি ইনভলভমেন্ট আমাৰ ইন্ডিয়াত womenৰ খুব কম হয় এটো কাৰণে এনেকুৱা ধৰণৰ কিছুমান স্পেশাল প্ৰভিজনস বনাব পাৰে ষ্টেটে বুলি আৰ্টিকেল 15 হেখিনি পাৱাৰ দিছে গভৰ্নমেন্টক বা ষ্টেটক লগতে আৰু এটা এক্সাম্পল আমি চাব পাৰো যে চাইল্ড লেবাৰ প্ৰহিবিশন এণ্ড ৰেগুলেশন এক্ট বনাইছে যত নেকি কোনো ধৰণৰ চাইল্ডক হাৰ্মফুল ইন্ডাষ্ট্ৰিজত বা ফ্যাক্টৰীজত যাতে
এক্সপ্লইট নকৰে কোনোবাই সোমাই পিনে কম দৰমহাত কাম কৰাব তেওঁলোকক এক্সপ্লইট কৰাব হেনেকুৱা ধৰণৰ একো মানে কৰিব যাতে নোৱাৰে হেতু কাৰণে এই আইনখন বনোৱা হৈছিলে স্পেশালি চাইল্ডৰ কাৰণে তো এই আইনখনৰ লাগু হোৱাৰ পিছত কি কোনোবা মেনৰ হাৰ্ম হল নেকি নাই হোৱা এটো জাস্ট চাইল্ডৰ আপলিফমেন্টৰ কাৰণে হে বেটাৰমেন্টৰ কাৰণে হে এটো কয় পজিটিভ ডিসক্ৰিমিনেশন বা এটো এনেকে কব পাৰো যে এটো আমাৰ ডিস্টিংশন কৰিছে জাস্ট এটা পজিটিভ ডিস্টিংশন কৰিছে ফেভৰেবল ডিস্টিংশন কৰিছে ফৰ আপলিফমেন্ট অৰ বেটাৰমেন্ট অফ আ পাৰ্টিকুলাৰ বা এটা স্পেসিফিক গ্ৰুপৰ কাৰণে যেনেকে ফৰ এক্সাম্পল উইমেন বা চিলড্ৰেনৰ কাৰণে হেতু কৰিব পাৰে বুলি ক্লজ নম্বৰ 3 দিছে ক্লজ নম্বৰ 4 ত আকৌ কৈছে যে ষ্টেটক এটো পাৱাৰ দিয়া হল স্পেশাল প্ৰভিজন কিসমান বনাব পাৰে এটা স্পেসিফিক গ্ৰুপৰ যেনেকে সোশিয়ালি এন্ড এডুকেশনালি ব্যাকওয়ার্ড ক্লাसेस যোনবোৰ সামাজিক ক্ষেত্ৰত বা শিক্ষাগতভাৱে অলপ পিছপৰা জাতি আছে তেওঁলোকৰ কাৰণে কিছুমান স্পেশাল প্ৰভিজন বনাব পাৰে তাতে একো ধৰণৰ ডিসক্ৰিমিনেশন বুলি হেতু কনসিডাৰ কৰা নহব হেতু জাস্ট পজিটিভ ডিস্টিংশন বা আমি কব পাৰো যে ফেভৰেবল ডিস্টিংশন হ'ব তেওঁলোকৰ বাবে যিহেতু তেওঁলোক পিছপৰি আছে তেওঁলোক সামাজিক ক্ষেত্ৰত বা শিক্ষাগতভাৱে তেওঁলোক পিছপৰি আছে সেইকাৰণে তেওঁলোকক অলপ আগবঢ়াবৰ কাৰণে তেওঁলোকৰ বেটাৰমেন্টৰ কাৰণে স্পেশাল প্ৰভিজন আনিব পাৰে আৰু লগতে শিডিউল কাষ্ট এন্ড শিডিউল ট্ৰাইব যেহেতু তেওঁলোক অলপ পিছপৰা জায়গা থাকে বা তেওঁলোকৰ কিছুমান বেনিফিটস তেওঁলোকে নাপায় মঞ্চিত হৈ থাকে তো সেই কাৰণে তেওঁলোকৰ কাৰণে কিছুমান স্পেসিফিক প্ৰভিজনস আনিব পাৰে ষ্টেটে বুলি এটো আৰ্টিকেল নম্বৰ 15 ৰ ক্লজ নম্বৰ 4 ত দিছে এতিয়া ক্লজ নম্বৰ 5 তো সেম কথাই কৈছে যে ষ্টেটে কিছুমান স্পেশাল প্ৰভিজনস বনাব পাৰে সোশিয়ালি এন্ড এডুকেশনালি ব্যাকওয়ার্ড যিখিনি মানুহ আছে তেওঁলোকৰ কাৰণে আৰু শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইবৰ কাৰণে তেনেহলে ডিফাৰেন্সটো কি হল সেমেটো হল ক্লজ নম্বৰ 4 ত যি কৈছিলে হেতু ক্লজ নম্বৰ 5 তে কৈছে সেমে হয় খালি এটা ডিফাৰেন্স যে ক্লজ নম্বৰ 5 ত স্পেশালি মেনশন কৰি দিছে যে এডুকেশনাল ইনষ্টিটিউশনৰ কাৰণে কিছুমান স্পেশাল প্ৰভিজনস আনিব পাৰে যেনেকে মেডিকেল কলেজেস বা ইঞ্জিনিয়াৰিং কলেজেস বোৰত এওঁলোকৰ কাৰণে সোশিয়ালি এন্ড এডুকেশনাল ব্যাকওয়ার্ড ক্লাसेस বা শিডিউল কাষ্ট এন্ড শিডিউল ট্ৰাইবস বোৰৰ কাৰণে সিট ৰিজাৰ্ভ কৰিব পাৰে কিয় কৰিব কাৰণে দিছে যাতে তেওঁলোকৰ আপলিফমেন্ট হওক তেওঁলোক যাতে আৰু অলপমান ফেসিলিটিজ তেওঁলোকে যাতে পায় তেওঁলোকৰ বেটাৰমেন্টৰ কাৰণে এনেকুৱা ধৰণৰ কিছুমান স্পেশাল প্ৰভিজনস বনাব পাৰে স্পেশালি এডুকেশনাল ইনষ্টিটিউশন হেতু গভৰ্নমেন্ট এডেড হওক বা প্ৰাইভেট ইনষ্টিটিউশনেও তেনেকুৱা ধৰণৰ কিছুমান সিট ৰিজাৰ্ভ কৰিব পাৰে সোশিয়ালি এন্ড এডুকেশনালি ব্যাকওয়ার্ড ক্লাसेस আৰু লগতে শিডিউল কাষ্ট এন্ড শিডিউল ট্ৰাইবৰ কাৰণে এই ধৰণে আমি গোটেইটো আৰ্টিকেল 15 ডিসকাস কৰিলো ক্লজ নম্বৰ 1 2 3 4 এন্ড 5 হোপ মই আশা কৰিছো যে আপোনালোকে যাতে বুজি পাইছে নেক্সট ক্লাছত আমি আৰ্টিকেল নম্বৰ 16 টো ডিসকাস কৰিম থ্যাংক ইউ